গুৱাহাটীৰ বুন্দাত চাঞ্চল্যকৰ ঘটনা প্ৰেমিকে প্ৰেমিকাক চোকা অস্ত্ৰৰে আক্ৰমণ চলাই হত্যাৰ চেষ্টা প্ৰেমিক কেশৱ বৰ্মনে প্ৰেমিকাক খুকুৰীৰে কেইবাখাপ মাৰি বাসগৃহত পেলাই থৈ যায় যাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় জানিব পৰা মতে প্ৰেমিকাৰ ঘৰত সন্ধিয়া কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি প্ৰেমিক কেশৱ বৰ্মনে হাতত এখন খুকুৰী লৈ আহে আৰু প্ৰেমিকাক জথে মথে আক্ৰমণ চলায় প্ৰেমিকৰ আক্ৰমণত তেজেৰে লুটুৰি-পুটুৰি হৈ পৰে প্ৰেমিকা পিছত প্ৰেমিকাৰ মাতৃয়ে ঘৰত আহি কন্যাক তেজেৰে লুটুৰি-পুটুৰি হৈ থকা প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীক খবৰ দিয়ে আৰক্ষীয়ে আহত যুৱতীগৰাকীক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰিছে লম্পট প্ৰেমিক কেশৱ বৰ্মনে যুৱতীগৰাকীৰ মুখমণ্ডলত চোকা অস্ত্ৰৰে আঘাত কৰাৰ লগতে ভৰিত ডিঙিত আঘাত কৰে যাৰ ফলত গুৰুতৰভাৱে আহত হয় যুৱতীগৰাকী ইপিনে প্ৰেমিক কেশৱ বৰ্মনে খুকুৰীসহ পানীখাইটি আৰক্ষী চকীত আত্মসমৰ্পণ কৰে কিন্তু কি কাৰণত 7 বছৰীয়া প্ৰেমৰ পিছত প্ৰেমিক কেশৱ বৰ্মনে প্ৰেমিকাক হত্যাৰ চেষ্টা চলাইছিল এতিয়াও জানিব পৰা হোৱা নাই কি হৈছিল ঘটনাটো কি হৈছিল মানে আমিতো গম নাপাওঁ আমি বজাৰত আছিলোঁ তলত এতিয়া মোৰ ভণ্টি বোলে ঘৰত অকলে আছে মোৰ মা ঘৰত এইটো ঘৰত আছে মোৰ মায়ে গাই খিৰাই আছিল গৰু গাখীৰ তাৰপিছতো কি হ'ল মায়ে শুনা পাইছে হাল্লা শব্দ চিঞৰি আছে কোন পিছত ঘৰত আহি দেখা পায় পূৰা তেজ ল'ৰাটো মাৰ ওচৰেদি পলাই কেনে গুচি গ'ল ল'ৰাটো বোলে কেশৱ মাদাৰৰ ল'ৰাটো ক'ৰ আছিলে ইয়াৰে বুন্দাৰে হয় এই বজাৰ পিনে থাকে মাদাৰ হয় তাৰ দেউতাৰ নাম হ'ল মাদাৰ তাৰ ল'ৰা হয় কেশৱ বৰ্মন ভাল পোৱা আছিলে নেকি কিবা ভাল পোৱা আছিল নাই এইটো গম পোৱা নাই এনেকৈ মই আগত দেখা পাইছোঁ লগ ধৰা কিবা কৰা এনেকৈ থাকিব পাৰে ভাল পোৱা কিন্তু আজি যে এনেকুৱা ঘটনা ঘৰত কোনো নাছিল অকলে আছিল ছোৱালী তাৰ মায়ে আছিল ওপৰৰ ঘৰত এজনৰ ঘৰত তো এতিয়া তলেদি আহি কেনে এইফালে মাৰি থৈ কেনে পলাই গুচি গ'ল পিছত আমি শব্দ পাই কেনে চিঞৰ বাখৰ শুনা পাই কেনে আমাৰ মাহঁতে দেখা পাই কেনে আহি কেনে আমি পিছত লৈ গ'লোঁ এতিয়া ছোৱালীটো ক'ত লৈ গ'ল এতিয়া আমি পুলিচক ফোন মাৰিছোঁ আৰক্ষী ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে